এটা অংক পাইছোঁ x স্কোৱাৰ প্লাছ 2x প্লাছ 1 = 0 দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণ বুলি কেনেকৈ গম পালোঁ ইয়াত স্কোৱাৰ আছে গতিকে দ্বিঘাত সমীকৰণ হয় x স্কোৱাৰ শেষত চাবা 1 আছে একক যদি মই ভাঙো কি হ'ব 1 * 1 অৰ্থাৎ 1 আৰু 1 পালোঁ এতিয়া মই ইয়াত 1 + 1 এই যুগটো কপা চাব লাগিব শেষৰ সংখ্যাটোৰ আগত কি চিন আছে প্লাছ আছে গতিকে মই প্লাছ দিছোঁ ইয়াত x 0 1 1 2 2x 2x আছেনে তো সেইটো মই ভাঙি পেলাই দেখালোঁ এতিয়া x স্কোৱাৰ প্লাছ 1 আৰু x 1x পূৰণ কৰিলে অকল x হয় প্লাছে প্লাছে প্লাছ 1x বুলি নিলিখে x লিখিলেই বুজি পাব প্লাছ 1 = 0 প্ৰথম দুটাত চাবা কমন কি আছে কমন হয়তো x আছে x স্কোৱাৰ মানে দুটা আছিলে এটা বাহিৰলৈ ওলাই গ'লে এটা ভিতৰত থাকিব আৰু ইয়াৰ জেগাত 1 বহিব কাৰণ x টো ওলাই গুচি গ'ল জেগাটো কেতিয়াও খালী হৈ নাযায় তাত 1 এটা পূৰণ হৈ থাকে সদায় 1 টো থাকি যাব ইয়াত চোৱা কমন একো নাই একো কমন নথকাকৈ নাথাকে যদি একো কমন নাই তাত 1 আছে বুলি তুমি ভাবি ল'ব লাগিব আৰু 1 থাকেই এতিয়া চাবা এই দুটা মিলিছে মই কৈছিলোঁ দুটা মিলিলেহে তোমাৰ অংকটো শুদ্ধ হ'ব যদি নিমিলে অংকটো ভুল হৈছে বুলি ধৰিবা তেতিয়াহ'লে এই দুটাৰ কাৰণে মই এটা লিখিলোঁ আৰু বাহিৰত কি থাকিলে x + 1 হয় এতিয়া হয় x + 1 = 0 x = -1 নহয় x + 1 = 0 x = +1 লৈ পেলাই গ'লে -1 অৰ্থাৎ x ৰ ভেলু আমি দুটা পালোঁ -1 আৰু -1 এনেকৈ দুবাৰ লিখিব লাগিব এবাৰ লিখি থ'লে নহ'ব এইটো হৈছে আমাৰ সমাধান ঠিক আছে পানী আছে দেই পানীটো